গণৰাজ্য দিৱসৰ প্ৰাক্ষণতেই ষষ্ঠম বৰপেটাৰ আৰক্ষী। গণৰাজ্য দিৱসৰ প্ৰাক্ষণত বৰপেটাৰ আৰক্ষীৰ ব্যাপক তৎপৰতা। তন্নতন্নকৈ পৰীক্ষা কৰা হৈছে প্ৰতিখন দুচকীয়া চাৰিচকীয়া যান বাহন। কাইলৈ দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱস। সমগ্ৰ দেশবাসীয়ে পালন কৰিব দেশৰ ৭৭ সংখ্যক গণৰাজ্য দিৱস। গণৰাজ্য দিৱস উপলক্ষে সাজু হৈছে দেশবাসী, সাজু হৈছে বৰপেটা আৰক্ষীৰ প্ৰশাসন। গণৰাজ্য দিৱসৰ প্ৰাক্ষণতেই কোনো দুষ্কৃতিকাৰীয়ে কোনো ধৰণৰ কোটাঘাত সংঘটিত কৰিব নোৱাৰে তাৰ বাবেই বৰপেটা আৰক্ষীয়ে প্ৰশাসনৰ কটকটীয়া কৰি তুলিছে নিৰাপত্তাৰ ব্যৱস্থা। বৰপেটাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষীৰ বিষয়া শ্যামলজ্যোতি শইকীয়াৰ নেতৃত্বত চলিছে কটকটীয়া তালাচী অভিযান। বৰপেটাৰ শিমলাগুৰিৰ ৰাজপথত আৰক্ষীয়ে তীব্ৰ কৰি তুলিছে তালাচী অভিযান। প্ৰতিখন দুচকীয়া চাৰিচকীয়া বাহনত চলাইছে নিশ্চিত তালাচী। আৰক্ষী প্ৰশাসনৰ এই পদক্ষেপক ধন্যবাদ জনাইছে এতিয়া বৰপেটাৰ সচেতন হৈছে। অন্যহাতেদি গণৰাজ্য দিৱসত দুচকীয়া চাৰিচকীয়া বাহনত লগোৱা জাতীয় পতাকাখন অপব্যৱহাৰ নকৰি সসন্মানে যতন কৰি ৰাখে তাৰ বাবে আহ্বান হিন্দু জাগৰণ বৰপেটা জিলাৰ প্ৰচাৰ মুখ সুব্ৰত সিংহাৰ। এই তো
কালি গণৰাজ্য দিৱস আৰু এই গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি আমাৰ বৰপেটাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তেখেতৰ নেতৃত্বত তথা আমাৰ বৰপেটা জিলা আৰক্ষী প্ৰশাসনে আমাৰ বৰপেটা ৰোডৰ মানে অলিয়ে গলিয়ে বিভিন্ন ঠাইত আমি মানে তালাচী অভিযান দেখা পাইছোঁ আৰু আমাৰ ৰাজপথলৈ অহা বিভিন্ন চাৰিচকীয়া দুচকীয়া বাহন বাইক আৰোহী সকলোকে মানে এটা মানে তলাচী চলাই আছে আৰু যাতে কোনো ধৰণৰ কুটাঘাত সংঘটিত হ'ব নোৱাৰে আমি ৰাইজকো সচেতন হ'বলৈ আহ্বান জনাইছোঁ। যদি কোনো ধৰণৰ কিবা মানে কুটাঘাতমূলক তেওঁলোকৰ দৃষ্টিগোচৰ হয় তে আমাৰ আৰক্ষী প্ৰশাসনক জনাব লাগে। আৰু বিশেষকৈ মই আৰু এটা কথা ক'বলৈ বিচাৰিম যে অহাকালি যিহেতু গণৰাজ্য দিৱস আমাৰ বৰপেটা ৰোডৰ বিভিন্ন দোকানত এই ধৰণৰ মানে কাগজৰ প্লাষ্টিকৰ জাতীয় যিসমূহ মানে জাতীয় পতাকা বিক্ৰী হৈ আছে আৰু অহাকালি দেখা যায় যে প্ৰত্যেকবাৰে গণৰাজ্য দিৱসত আৰু 15 আগষ্টত আমি দেখা পাইছোঁ যে বিভিন্ন আমাৰ সৰ্বসাধাৰণ ৰাইজ যে আমাৰ দুচকীয়া চাৰিচকীয়া বাহন বাইচাইকেল মটৰ চাইকেলৰ বিভিন্ন যান বাহনত মানে এই ৰাষ্ট্ৰীয় পতাকাবিলাক মানে লগায় আৰু তাৰে পিছত কি হয় আমি কেতিয়াবা দেখা পাইছোঁ যে এই ৰাষ্ট্ৰীয় পতাকাৰ মানে মিছ ইউজ হৈ থাকে। আমি সকলো ৰাইজক অনুৰোধ জনাম যে ৰাষ্ট্ৰীয় পতাকাৰ যিহেতু এটা সন্মান আছে সকলোৱে যাতে ব্যৱহাৰৰ পাছত মানে সদব্যৱহাৰ হ'ব লাগে ৰাষ্ট্ৰীয় পতাকাৰ। যিহেতু ৰাষ্ট্ৰীয় পতাকা আমাৰ এটা মানে ৰাষ্ট্ৰীয় সন্মান, সকলোকে আমি অনুৰোধ জনাইছোঁ যাতে কোনেও যাতে মিছ ইউজ নকৰে এই ৰাষ্ট্ৰীয় পতাকাৰ। আৰক্ষী প্ৰশাসনৰ যিটো ভূমিকা আমি দেখা পাইছোঁ আজি বিগত 7 দিনৰ পৰা আমি মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ।